গোচৰ তৰিব নতৰিব সেইটো এটা বেলেগ কথা, কিন্তু কেইটামান কথাত আমি স্পষ্ট হোৱাৰ প্ৰয়োজনীয়তা আছে। প্ৰথম, যিগৰাকী সংসদ তেওঁৰ পত্নীয়ে পাকিস্তানত কাম কৰাটো সঁচা নে মিছা। দ্বিতীয়তে, তেখেতে ভাৰতীয় নাগৰিক লৈছে নাই লোৱা। তৃতীয়তে, এই গোটেই ঘটনাৰ সময়ছোৱাত সংসদগৰাকীয়েও পাকিস্তান ভ্ৰমণ কৰিছিল। দ্বিতীয়তে, সংসদগৰাকীয়ে পাকিস্তান ৰাজদূতক সাক্ষাৎ কৰোঁতে বৈদেশিক পৰিক্ৰমা বিভাগৰ অনুমতি লৈছিল নে নাই লোৱা। পৰৱৰ্তী সময়ত যেতিয়া তেখেতে লগ কৰিছিল তাৰ পিছত এটা ডিব্ৰিফিং বুলি কয়, যেনেকৈ মই আজি জাপানত গৈছোঁ, কোৰিয়াত গৈছোঁ, চাইনাত গৈছোঁ, ছিংগাপুৰত গৈছোঁ, এতিয়া মই বৈদেশিক পৰিক্ৰমা বিভাগক ডিব্ৰিফিং কৰিব লাগিব। কাক লগ পালোঁ, কেনেকৈ লগ পালোঁ, কি কথা পাতিলোঁ, মই চিঠি লিখি জনাব লাগিব, নহ'লে লগ কৰি জনাব লাগিব। ই এটা ডিপ্ল'মেটিক পৰম্পৰা। সেই পৰম্পৰা পালন কৰা হৈছিল নে নাই। গতিকে আজিও মই টুইটত দেখিছোঁ মই কেছ কৰিম, কিন্তু উত্তৰটোতো দিয়া নাই যে ভাৰতীয় নাগৰিক হয় নে নহয়। মই পাকিস্তান দূতাবাসত কিয় গৈছিলোঁ, ডেকা ল'ৰা ছোৱালীবিলাকক কিয় লৈ গৈছিলোঁ। সেই সময়ত সাধাৰণতে আমিতো পাকিস্তানৰ দূতাবাসততো কোনো নাযাওঁ, তাতে ব্ৰেইন ৱাশ্বিঙৰ কাম চলে। গতিকে তাত ডেকা ল'ৰাবিলাকক, যিবিলাক ডেকা ল'ৰা ছোৱালীক লৈ গৈছিলোঁ, তেওঁলোকৰ নামবিলাক কি, তেওঁলোকে এতিয়া কি কৰি আছে, যিবিলাক ডেকা ল'ৰা ছোৱালীক লৈ গৈছিল তেওঁলোক এতিয়া কি সংস্থাত আছে, কি নাই। গতিকে বিভিন্ন কথা বতৰা জনাৰ প্ৰয়োজনীয়তা আছে, আৰু আমি কাকো অভিযোগ কৰা নাই, আমি খালি তথ্যটো জানিব বিচাৰিছোঁ। তেওঁ কিন্তু টুলুঙা মন্তব্যহে কৰিছে। এটা চাওক, তেওঁ কৈছে যে ISI আৰু এটা ঘৰত কেনেকৈ থাকে। টুলুঙা মন্তব্যটোৰ আঁৰতো বহুত চিৰিয়াছ কথা লুকাই আছে। সংসদগৰাকীয়ে ভাবে যে ISI আৰু একেলগে থাকিব পাৰে এটা ঘৰতে, কিন্তু ISI মানে পাকিস্তান, ভাৰত মানে আমি একেটা ঘৰত থাকিব পাৰোঁ নেকি। কিন্তু তেখেতৰ আদৰ্শত যে মোৰ পত্নী যদি ISI, মই তাৰমানে তেখেতৰ মতে ভাৰত আৰু পাকিস্তান দুয়োটা বন্ধু ৰাষ্ট্ৰ, আৰু দুয়োটা একেখন ঘৰত থাকিব পাৰে। সেইটোতো হ'ব নোৱাৰে। আপুনি যদি হয় আপুনি ISIৰ লগত কিয় আছে, বা আপুনি যদি ISI হয় আপুনি লগত কিয় আছে। গতিকে এই গোটেই প্ৰশ্নটো আমি ৰাজনীতিৰ পৰা ওপৰত চাব লাগে। ৰাষ্ট্ৰীয় নিৰাপত্তাজনিত প্ৰশ্ন। শেহতীয়াকৈ চৰকাৰৰ হাতত তথ্য আহিছে যে 2009 চনত সংসদগৰাকীয়ে পেলেষ্টাইনৰো বিভিন্ন জাগা ভ্ৰমণ কৰিছিল। ৰামাল্লা, বেথেলহামছ, যিবিলাক জাগা আমি টিভিত নামবোৰ শুনো, আৰু আমেৰিকাৰ এটা NGOই এই গোটেই ভ্ৰমণটোত তেখেতক লৈ গৈছিল। এই আমেৰিকাৰ NGOটো কোন। আৰু এটা তথ্য আহিছে যে আমেৰিকাৰ জৰ্জ চৰেছ বুলি যিজন ভাৰত বিৰোধী ব্যক্তিয়ে সাংসদগৰাকীৰ ফাৰ্ম টু ফুড নামৰ যিটো তেওঁ অৰ্গেনাইজেশ্যন খুলিছিল, তাত 1 কোটি প্ৰত্যক্ষভাৱে দান কৰিছিলে, বাকী কি আছিল কি নাই আমি নাজানো। গতিকে তেখেতৰ বিষয়ৰ পৰা আমি বহুত কথা জানিবলগীয়া আছে, আৰু ই কিমান গভীৰলৈকে যায় আমি ধৰিব নোৱাৰোঁ, কাৰণ নেশ্যনেল ছিকিউৰিটিৰ ক্ষেত্ৰতো কোনো কম্প্ৰমাইজ নহয়। সেয়েহে 16 তাৰিখে আমাৰ কেবিনেটত এই বিষয়টো আমি আলোচনা কৰিম, আৰু উত্তৰকেইটা তেখেতে, মই টুইটবোৰ চাই আছোঁ, উত্তৰটো চিম্পল দি নিদিয়ে যে হয় নহয় মোৰ ৱাইফ ইণ্ডিয়ান চিটিজেন। এটা বিতৰ্ক শেষ হৈ যায়। দ্বিতীয়তে বিতৰ্ক এটা শেষ হৈ যায় যে মই পাকিস্তান দূতাবাসত যাওঁতে মই বৈদেশিক পৰিক্ৰমা মন্ত্ৰীক জনাই গৈছিলোঁ। দুটা বিতৰ্ক শেষ হৈ যায়। তো বিতৰ্কবোৰতো শেষ কৰিব লাগিব ন। বিতৰ্কটোতো আমি শেষ কৰিব নোৱাৰোঁ। আমিতো নতুন নতুন খবৰহে পাই আছোঁ। ৰাতিপুৱালৈকে মই গম পোৱা নাছিলোঁ যে তেওঁ পেলেষ্টাইনতো গৈছিল। দুপৰীয়া আকৌ সেইটো খবৰো আহিলে। গতিকে এই গোটেই আমি কাকো দোষাৰোপ কৰিব খোজা নাই, খালি তেওঁ এটা সৰু সৰু টুইট কৰি দিলে লেখাবোৰ মৰি যায়।